মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰৰ বিষয়ে হয়তো আপোনালোক সকলোৱে শুনিছে এতিয়া বাবৰৰ সময়ছোৱাত হোৱা সেই গুৰুত্বপূৰ্ণ যুদ্ধ কেইখন আপোনালোকে হয়তো সৰু ট্ৰিক্স এটাৰ জৰিয়তে অলৰেডি মনত ৰাখি থৈছে সেইটো হৈছে পানী পিয়া খানা খায়া চান দেখা ঘৰ গয়া মৰ গয়া এতিয়া কথা হল বৰ্তমান পৰীক্ষা সন্মুখত সেই যুদ্ধ কেইখন কাৰ কাৰ মাজত হৈছিল তাৰ ওপৰতো প্ৰশ্ন সোধা দেখা যায় এতিয়া সৰু ট্ৰিক্সটোকে আমি অকমান সজাই পেলাই যুদ্ধ কেইখন কাৰ কাৰ মাজত হৈছিল সেইখিনিও মনত ৰাখিবলৈ চেষ্টা কৰিম তাৰ বাবে আপোনালোকে মনত ৰাখিব লাগিব দিনত পানী খালে ৰাতি খানা খালে মিডনাইট সান চাবলৈ গ'ল সাতৰ ওপৰত মহৰ কামৰত থাকিব নোৱাৰি নিচাতে ঘৰলৈ গুচি গ'ল ঘৰত গৈ ডেংগু জ্বৰত বাবৰৰ মৃত্যু হ'ল দিনত লোডি ইব্ৰাহিম লোডি 1526 বেটেল অফ পানিপত ৰাণা সাংগা ৰাতি খানা খালে বেটেল অফ খানবা 1527 মিডনাইট সান চাবলৈ গ'ল মেদিনী ৰায় বেটেল অফ চান্দৰী 1529 মহৰ কামৰত মাহমুদ লোডি নিচাতে নুসৰত শাহ ডেংগু জ্বৰ ডেথ হ'ল তো 1526 পৰা 1530 লৈকে আপোনালোকে এই সেন্টেন্সটোৰ জৰিয়তে গোটেইখিনি মনত ৰাখিব পাৰে এই সৰু সৰু ট্ৰিক্সসমূহ পাবলৈ চাই থাকিব আদা 247 নৰ্থ ইষ্ট